নমস্কাৰ বন্ধুসকল, আহক আমি আৰু এটা পাৰ্টলৈ সোমাই যাওঁ নহয় জানো। এইটো হ'ল 6 নম্বৰ পাৰ্ট। এই 6 নম্বৰ পাৰ্টটোত মই ক'বলৈ গৈ আছোঁ প্ৰেজেণ্ট পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্টটো অৰ্থ হ'ল কি, যিটো চেণ্টেন্স মানে কি অলৰেডি পাৰফেক্ট হৈ গৈছে, মানে কি কমপ্লিট হৈ গৈছে, সেইটোৱেই পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্টত কমপ্লিট হোৱাটো কি তাৰমানে পাৰফেক্ট বুলি ক'ব পাৰি, প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলি ক'ব পাৰি। সেইটো কেনেকৈ বুজাব পাৰি? ছাপ'জ মই ভাত খালোঁ, জাষ্ট ইয়াৰ ইফেক্টটো মানে ই জাষ্ট অলপ এতিয়ালৈকে মানে অকণমান আগলৈকে জাষ্ট ইয়াৰ ইফেক্টটো আছিল, আৰু সেইটোৱেই হ'ল প্ৰেজেণ্ট পাৰফেক্ট। অকণমান আগলৈকে জাষ্ট মই খাই উঠিলোঁ বা মই খালোঁ বা মই খেলিলোঁ মাত্ৰ, এনেকুৱা ধৰণৰ যিবিলাক বাক্য হ'ব সেইবিলাকত প্ৰেজেণ্ট পাৰফেক্ট ব্যৱহাৰ কৰিব লাগিব। প্ৰেজেণ্ট পাৰফেক্টটো একচুৱেলি কেনেকৈ চিনি পাম, সেইটো চিনি পাবলৈ হ'লে আমাৰ এটা খুব সুন্দৰ এটা সুবিধা আছে। যেনে অসমীয়া যিটো বাক্য থাকিব, বাক্যৰ মানে ক্ৰিয়াটো যিটো থাকিব, ক্ৰিয়াৰ শেষত লু, লা আৰু লে থাকিব। যেনে খালোঁ, খালা, খালে, খেলিলোঁ, খেলিলা, খেলিলে। গতিকে লু, লা, লে যেতিয়া থাকিব, মেইন ক্ৰিয়াটোৰ পাছত যিটো মূল ক্ৰিয়া থাকিব, মূল ক্ৰিয়াটোৰ লাষ্টৰ আখৰটো যদি লু, লা, লে হয়, তেনেহ'লে নিশ্চয় জানিব যে সেই বাক্যটো কি হ'ব, আপোনাৰ প্ৰেজেণ্ট পাৰফেক্ট হ'ব। আৰু সেই প্ৰেজেণ্ট পাৰফেক্টটো লিখিব কেনেকৈ? প্ৰেজেণ্ট পাৰফেক্টটো লিখিবলৈ হ'লে আপোনাৰ ইয়াত লাগিব ছাবজেক্ট লাগিব, প্লাছ হেভ আৰু বা হেজ লাগিব। হেভ টু ক'ত ব্যৱহাৰ হয়, হেজ টু ক'ত ব্যৱহাৰ হয় পিছত ক'ম। প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লাগিব। পাষ্ট পাৰ্টিচিপল মানে কোনটো, মই কৈছিলোঁ ন এখন চাৰ্ট আছিলে ভাৰ্বৰ, যিটো ফাৰ্ষ্ট কলামত কি পাব আপুনি, মেইন ভাৰ্ব পাব। ছেকেণ্ড যিটো কলামত কি থাকিব, আপোনাৰ পাষ্ট টেন্স থাকিব। আৰু থাৰ্ড কলামত কি থাকিব, আপোনাৰ পাষ্ট পাৰ্টিচিপল থাকিব। যেনে গ' ৱেণ্ট গান, ডু ডিড ডান, ৰেড ৰেড, এই ধৰণৰ ধৰক এইখিনি যিখিনি পাব, এইবিলাকেই হৈছে ফাৰ্ষ্ট কলামটোত পালে মেইন ভাৰ্ব, ছেকেণ্ড কলামটোত পাব পাষ্ট টেন্স, পাষ্টৰ ভাৰ্বৰ পাষ্ট ফৰ্ম তাৰমানে, আৰু থাৰ্ডৰ হ'ব পাষ্ট পাৰ্টিচিপল। তো কি লাগিব, পাষ্ট পাৰ্টিচিপলটো হ'ল, তাৰপিছত প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন আপোনালোকে নিজৰ হিচাপত ইউটিলাইজ কৰিব পাৰে। এতিয়া প্ৰথম কথা হ'ল ছাবজেক্টটো অলৰেডি আমি জানিছিলোঁৱেই, ছাবজেক্ট মানে হ'ল কৰ্তা, হয় নহয়, অবজেক্ট মানে হ'ল কৰ্ম, আৰু ভাৰ্ব মানে হ'লতো ভাৰ্বি, ক্ৰিয়া। তাৰে ভিতৰত এতিয়া ইয়াত যেতিয়া অলপ আগতে যিটো কাম ঘটিত হৈ গ'ল, যিটো কাম কমপ্লিট হ'ল, পাৰফেক্ট হ'ল, তাৰমানে সেই কামটোতে আমাৰ কি হয়, প্ৰেজেণ্ট পাৰফেক্ট টেন্স আমি ইউজ কৰিব লাগে। আৰু তাৰ ফৰ্মটো হৈছে কি, ছাবজেক্ট প্লাছ হেভ অৰ হেজ, হেভ অব্লিক হেজ, তাৰমানে হেভ অৰ হেজ প্লাছ মেইন ভাৰ্ব অৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। এতিয়া হেভ আৰু হেজ ক'ত লাগিব, হেজটো লাগিব ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ, ৱেডাৰ ইট ইজ ছিংগুলাৰ অৰ প্লুৰেল, ছিংগুলাৰটো লাগিব, প্লুৰেলতো লাগিব। ছেকেণ্ড পাৰ্চন ছিংগুলাৰটো লাগিব, প্লুৰেলতো লাগিব। থাৰ্ড পাৰ্চন প্লুৰেলত আপোনাৰ হেভ লাগিব, আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যিটো হয় তাতহে আমাৰ হেজ লাগিব। গতিকে কথাটো বুজিলে নহয়, একমাত্ৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত হেজ লাগিব, বাকী গোটেইকেইটাত হেভেই লাগিব। যেনেকৈ এতিয়া সেইটোৱে যেনিবা মই এইমাত্ৰ ভাত খালোঁ, মই এইমাত্ৰ ভাত খালোঁ, এই বাক্যটোকে কোনে খালে, মই, গতিকে কৰ্তা। কি খালোঁ বা কাক খালোঁ, ভাত খালোঁ, গতিকে ভাতটো হ'ল অবজেক্ট। কি কাম কৰিলোঁ, খোৱা কামটো কৰিলোঁ, সেইটো হ'ল মেইন ভাৰ্ব। গতিকে বহুত ইজি হৈ আছে আমাৰ বাক্যটো, চেণ্টেন্সটো ফৰ্ম কৰিবলৈ। ছাবজেক্ট আই, হেভ হেজৰ ভিতৰত হেভ লাগিব, গতিকে আই হেভ। ইট যিটো মেইন ভাৰ্ব, ইটৰ পাষ্ট পাৰ্টিচিপল হ'ল ইটন, আই হেভ ইটন ৰাইচ, অবজেক্ট হ'ল ৰাইচ, জাষ্ট নাও এক্সটেনশ্যন, হয়নে, আই হেভ ইটন ৰাইচ জাষ্ট নাও। গতিকে ইজি হ'লনে বস্তুবিলাক? তাতে কি হ'ব লাগিব, সদায় মনত ৰাখিব লাগিব, লু, লা, লে যেতিয়া অসমীয়া চেণ্টেন্সত থাকিব ভাৰ্বৰ শেষৰখিনিত, তেতিয়া আপুনি এইটো নিৰ্দিষ্টকৈ বুজিব যে এইটো হৈছে কি আপোনাৰ প্ৰেজেণ্ট
পাৰফেক্ট টেন্স আৰু সেই প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো বনাবলৈ হ'লে আমাৰ কি দৰকাৰ হ'ব ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন এইটোৱেই হৈছে আজিৰ প্ৰেজেণ্ট পাৰফেক্টৰ কাহিনী তথাপিতো চামিং আপ কৰাৰ আগে মই চামাৰি অকণমান কৈ দিবলৈ ওলাইছোঁ প্ৰেজেণ্ট পাৰফেক্ট হ'ল জাষ্ট অলপ আগতে যিটো কাম সম্পন্ন হ'ল সেইটোতেই প্ৰেজেণ্ট পাৰফেক্ট হ'ব অসমীয়া চেণ্টেন্সত ভাৰ্বৰ শেষত তাৰমানে ক্ৰিয়াটোৰ শেষৰটো যদি লু লা লে থাকে তাহলে ডেফিনেটলি আমি জানিব লাগিব যে এইটো প্ৰেজেণ্ট পাৰফেক্টই হ'ব আৰু প্ৰেজেণ্ট পাৰফেক্ট কৰিবলৈ হ'লে ফৰ্মটো কেনেকুৱা ফৰ্মত যাব ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন গতিকে যদি মই লিখোঁ জাষ্ট মই অলপ আগতে ফুটবল খেল খেলিলোঁ নহয় জানো তে আই হেভ প্লেইড ফুটবল জাষ্ট বিফৰ এ হোৱাইল নহয় জানো বা জাষ্ট নাও হয় নাই এনেকুৱা ধৰণৰ বা মই অলপ আগতে খোৱাটো শেষ কৰিলোঁ আই হেভ ফিনিছড ইটিং জাষ্ট বিফৰ এ হোৱাইল তেনেকুৱা ধৰণৰ গতিকে এইবিলাকেই হৈছে আপোনাৰ প্ৰেজেণ্ট পাৰফেক্ট গতিকে আজিলৈ ইমানেই যদি আপোনালোকৰ কিবা কুৱেৰিজ থাকে তেতিয়াহ'লে নিশ্চয় মোক সুধিব পাৰিব আৰু ভিডিঅ'টো যদি সঁচাকৈ খুব সুন্দৰ হৈছে ইনফৰ্মেটিভ হৈছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাৰিলে ছেভ কৰি ৰাখিব বৰ্তমানৰ সময়ত এই ভিডিঅ'টোৰ খুবেই দৰকাৰ কিহৰ কাৰণে ইংলিছ চেণ্টেন্স এটা লিখিবলৈ হ'লে বা ক'বলৈ হ'লে আমাৰ এইবিলাকৰ টেন্সবিলাকৰ খুবেই দৰকাৰ তাৰ লগতে পাৰ্চনবিলাকৰ বিষয়েও জানিব লাগিব আৰ্টিকল আছে প্ৰিপজিশ্যন আছে বহুত কিছুমান আছে ইংলিছ অকল ইংলিছ বুলিয়ে নহয় গ্ৰামাৰ যিকোনো গ্ৰামাৰে বিৰাট এটা ডাঙৰ ভাষ্ট মানে নলেজেবল হয় মানে গতিকে সকলোৱে খুব সুন্দৰভাৱে জনাটো খুবেই দৰকাৰ কিবা এটা কথা ক'বলৈ যাওঁতে বা কোনো ভাষাত আপুনি কথা পাতিবলৈ যাওঁতে ভাষাখিনিৰ সম্যক জ্ঞান থকাৰ মানে গ্ৰামাৰৰ সম্যক জ্ঞান থকাৰ খুবেই দৰকাৰ গতিকে তাৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'বোৰ বনাই দি আছোঁ গতিকে আপোনালোকৰ কিবা যদি কুৱেৰিজ থাকে মোক সুধিব পাৰে নিশ্চয় আৰু যদি আপোনালোকৰ খুব ভাল লাগিছে ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিছে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব আজিলৈ আহোঁ নমস্কাৰ